বন্ধু বান্ধৱীসকল সকলোকে নমস্কাৰ জনাইছো আৰু মোৰ এটা অন্য ভিডিঅ'লৈ স্বাগতম জনাইছো। আলুখিনি মই এনেকৈ সৰু টুকুৰা টুকুৰিকৈ কাটি লৈছো আৰু একেবাৰে এটি সহজ ৰেচিপি লৈ আহিছো আজি। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাবা। আৰু এই কেৰাহীটোত মই অকণমান তেল দিছো, 2 চামুচমান হ'ব সৰু চামুচেৰে। একেবাৰে সহজ ৰেচিপি। আৰু ইয়াতে মই এতিয়া দিছো তেলখিনি গৰম হোৱাত দিছো, পাঁচফোৰণ দি লৈছো। আৰু তাৰ পিছত দিছো ইয়াতে দুটামান শুকান জলকীয়া। জলকীয়া দুটা ধুনীয়াকৈ ভজা গৈছে আৰু এইখিনিও ধুনীয়াকৈ ফুটি উঠিছে পাঁচফোৰণখিনি। এতিয়া ইয়াতে মই এই আলুখিনি দিম। ভাজিব নালাগে আলুখিনি। এতিয়া ইয়াত মই দি লৈছোঁ প্ৰয়োজন মতে সোৱাদ অনুযায়ী নিমখখিনি দি লৈছোঁ। ৰঙচুৱাকৈ ভাজিব নালাগে, পানীখিনি প্ৰায় অকণমান ভজা যেনে হৈ যাব আলুখিনি। আৰু এনেকৈ অকণমান লৰাই চৰাই আৰু একেবাৰে ৰঙচুৱা কৰি নকৰোঁ। আৰু এই ভজা হৈ গৈছে মোৰ এনেকুৱাকৈ। আৰু এতিয়া ইয়াতে মই দিম পানী। আৰু একাপ দিম মই পানী, 2 কাপ কৰি দিম। 2 কাপ পানী দিছোঁ মই ইয়াতে। এইখিনি মই এতিয়া সিজিবলৈ দিম, ঢাকনি নিদিওঁ, পানী অকণমান বেছিকৈ। আলুৰ এই তৰকাৰীখন আমি শুকান ৰুটি বা লুচিৰ লগত খাবলৈ ঘৰে ভাল হয়। ৰাতিপুৱা বা টিফিনত দিবলৈ ভাল হয় ল'ৰা ছোৱালীক, মছলা পাতি নাই। এইখন তৰকাৰী বৰ সোৱাদ লাগে এনেকৈ ৰান্ধিলে। আলুৰ তৰকাৰীখনত এতিয়া মই আধা চামুচ চেনি দি লৈছোঁ। আৰু ইয়াৰে কেইটুকুৰমান মই সৰু সৰু আলু এনেকৈ ভাঙি দিম। একেবাৰে সহজ ৰেচিপি, সকলোৱে বনাই খাব পাৰিব। আৰু প্ৰতি পাকঘৰত মোটামুটি এই তৰকাৰীখন চলেই, সকলোৰে ঘৰে ঘৰে চলে। আৰু একেবাৰে কম সময়তে হয়। এই তৰকাৰীখন আমি এনেকৈয়ে অকণমান পানী উঠি থৈ দিব লাগিব, অকণমান পনীয়া পনীয়া কৰি। আৰু ইচ্ছা কৰিলে আমি ইয়াতে কেঁচা জলকীয়াও দুটামান উতলতে আমি দিব পাৰোঁ। মই দিয়া নাই, মই শুকান জলকীয়া দুটা দিছোঁ কাৰণ বেছি জ্বলা হ'ব, সেইবাবে মই দিয়া নাই। আৰু ধুনীয়াকৈ উতলি আছে, এইখন হৈ গ'ল। মই এটা বাতিত এতিয়া নমাই দেখুৱাম বাৰু। মোৰ এই আলুৰ সহজ তৰকাৰীখন হৈ গ'ল। আৰু ইয়াতে ইচ্ছা কৰিলে আমি অকণমান ঘিউ দিব পাৰোঁ আলু তৰকাৰীখনৰ ওপৰত। আৰু মোৰ যদি এই সহজ ৰেচিপিটো ভাল পালে এটা লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। আৰু শেষত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।